আমাৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে মই কৈছোঁ যে তোমালোকৰ পৰীক্ষাৰ কাৰণে মই কিছুমান ইম্পৰ্টেণ্ট অংক দিম তোমালোকে ইফালে চাইছা চেপ্টাৰ নম্বৰ 13 প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত এইটো চেপ্টাৰত তোমালোকৰ এক্সাৰসাইজ মাই গড ৰবা এক্সাৰসাইজ 13.1 টো মই দেখাই দিছোঁ ফাৰ্ষ্ট যেহেতু ক্লাছ কৰাৰ সময় নহয় হিমান ঠিক মতে ৰবা মই তোমালোকক দেখা দিছোঁ আচ্ছা যিবিলাক একদম খুবই ইম্পৰ্টেণ্ট অংক সেইবিলাক তোমালোকক মই দেখাই দিছোঁ তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা শিওৰ এণ্ড চাৰ্টেন তোমালোকে পৰীক্ষাত পাবা ওকে ইয়াতে তোমালোকৰ কোৱেশ্চন নম্বৰ কোনটো আছিলে কৰিমে সাইকেল ঘণ্টাত আচ্ছা ইফালে তোমালোকৰ 3 নম্বৰ পৰা আৰম্ভ কৰি তোমালোকে 7 নম্বৰ লৈকে 3 4 5 6 7 এই পাঁচটা অংক তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা দুটা খাটাং আহিব তোমালোকৰ পৰীক্ষাত হয় গতিকে এটো গল তোমালোকৰ চেপ্টাৰ 13 ৰ পৰা তাৰপিছত নেক্সট চেপ্টাৰ তোমালোকক দেখাই দিছোঁ আচ্ছা ইফালে তোমালোকৰ চেপ্টাৰ নম্বৰ কি আছিল এটো 13.2 তোমালোকৰ কোৱেশ্চন নম্বৰ আচ্ছা শৰ্ট কোৱেশ্চন বিলাক পঢ়িবা কিন্তু দে এইবিলাক ইম্পৰ্টেন্ট আচ্ছা তোমালোকৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ তাৰ পিছত তোমালোকৰ আছিল কোৱেশ্চন নম্বৰ 8 তাৰ পিছত তোমালোকৰ মথাউৰি আছে নহয় মথাউৰিটো তোমালোকে হেৰি কৰিবা দীঘল মথাউৰি 5 নম্বৰটো আৰু লগতে তোমালোকে এই 6 নম্বৰটো এই চাৰিটা অংক তোমালোকে একদম পুৰা প্ৰেক্টিছ কৰিবা খুব ধুনিয়াকৈ আহিব এই চাৰিটাৰ পৰাই তোমালোকৰ কমন থাকিব যে নেক্সটত মই বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণৰ চেপ্টাৰটো তোমালোকক দেখাই দিছোঁ exercise 14.1 exercise 14.1 or তোমালোকৰ হেৰি কৰিবা question number 3 question number 1 question number 4 tour পৰা এটা গল তাৰ পিছত তোমালোকৰ আছিল question number উৎপাদক বিশ্লেষণ 3 ৰ পৰা তোমালোকে 5 4 এই দুটা প্ৰেক্টিছ কৰিবা লগতে তোমালোকে question number 4 ৰ 1 টো কৰিবা তদুপৰি তোমালোকে ইফালে আহাৰ পিছত question number এটা 3 টো কৰিবা চাইছা হয়তো তোমালোকে 3 কৰিবা তোমালোকে প্ৰতিটো অংকৰে তোমালোকে এক নম্বৰটো কৰিবা দেই এক নম্বৰটো বেছি ভাগে দিয়া হয় পৰীক্ষাত তাৰপিছত question number 7 এই তিনটা তোমালোকে প্ৰেক্টিছ কৰিবা তাৰ পৰা তোমালোকক পৰীক্ষাত সোধা হ'ব ওকে নেক্সট তোমালোকক মই দি আছো question number 14.2 question number 14.2 কি কৰিবা তোমালোকে ইফালে 3 2 আৰু ইফালে 5 2 1 আৰু 3 আৰু 5 তাৰ পিছত তোমালোকৰ হেৰি 2 নম্বৰটোৰ পৰা তোমালোকে 5 নম্বৰটো হেৰি কৰিবা 5 নম্বৰটো তাৰপিছত 1 নম্বৰটো তাৰপিছত 3 নম্বৰ ইয়াত মাত্ৰ 4টা অংক আছে দেই 3 নম্বৰ 4টা অংক আছে গতিকে সবকিটা তোমালোকে প্ৰেক্টিছ কৰিলে ভাল ইফালে তোমালোকৰ question number 4 ৰ পৰা তোমালোকে চাবা question number 4 ৰ 1 নম্বৰটো কৰিলাই 3 নম্বৰটো কৰিলা তাৰ পিছত ইফালে আহি তোমালোকে 5 নম্বৰটো কৰিলা এইকেইটাই আৰু লগতে তোমালোকে এটা কাম কৰিবা 6 নম্বৰটো কৰিবা জাস্ট গন তাৰ পিছত ইফালে আহিল তোমালোকৰ লেখৰ হৈতে পৰিচয় এটা চেপ্টাৰ একেবাৰে সহজ ইবিলাক কি দাগাই দিব লাগে তথাপিতো তোমালোকক মই দেখাই দিছো ৰবা exercise 15.1 ৰ পৰা কত কিবা আছে
15.1 ৰ পৰা হয়তো সিমান এটা দিয়া হোৱা নাই এইবিলাক সহজ আছে তোমালোকে 15.2 ৰ তলৰ বিন্দুবোৰ ভুজ আৰু কুটি নিৰ্ণয় কৰা ভুজটো কোনটো হয় প্ৰথমটো হ'ব আমাৰ ভুজ ফৰ এক্সাম্পল তোমালোকৰ 0 আছে নহয় 0 টো হ'ব ভুজ আৰু 4 যে আছে 4 টো হ'ব আমাৰ কোটি গতিকে ভুজ আৰু কোটি নিৰ্ণয় কৰা এইবিলাক পাৰিবা তাৰপিছত কোৱেশ্চন নম্বৰ 2 টো আছে তলৰ বিন্দুবোৰ কোনটো অক্ষত থাকিব লিখা ইফালে আছে 3,0 মানে এয়া যেহেতু y মান 0 আছে তোমালোকে জানিবা এটো ক'ত থাকিব x অক্ষত থাকিব ইফালে তোমালোকে লক্ষ্য কৰা ইয়াত x ৰ মান 0 আৰু y ৰ মান 8 আছে গতিকে এটো আমাৰ y অক্ষত থাকিব এইবিলাক দাৰাই দিয়াৰ কোনো মানে নাই আৰু তোমালোকে এইবিলাক বিন্দু তোমালোকক ভালকে প্ৰেক্টিস কৰোৱা হৈছিলে হয়নে কোনটো বিন্দু ক'ত থাকিব যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাবা মই তোমালোকৰ ভিডিও বনাই দিম বাৰু আৰু ইয়াত মই তোমালোকক দেখাই দিছো এটো এইবিলাক সহজ আৰু খুব ইন্টাৰেষ্টিং হয় ধৰি লোৱা তোমালোকৰ এটোৰ a বিন্দুৰ স্থানাংক উলিয়াব লাগে তোমালোকে ইফালে আহিলা 1 ইফালে গলা 1 গতিকে এটোৰ স্থানাংক হ'ব 1 1 ঠিক তেনেকৈ যদি তোমালোকক ক'বলগিয়া হয় যে এই যে জি বিন্দুটো যে আছে জি বিন্দুটোৰ স্থানাংক তোমালোকক উলিয়াব লাগে ৰাইট গতিকে জি বিন্দুৰ স্থানাংকটো উলিয়াবৰ হলে তোমালোক কি কৰিব লাগিব ইফালে তোমালোকে আহিলা কিমান লৈকে আহিলা তোমালোকে 9 লৈকে আহিলা হয়নে 9 লৈকে আহাৰ পিছত তোমালোকে কিমান ঘৰ গলা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তেনেহলে কিমান হ'ব 9 4 এনেকে একেবাৰে সহজ এটো এটোৰ পৰা তোমালোকৰ কোশ্চেন খুদা হ'ব গতিকে তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ মাত্ৰ 4টা আছে 4টাই প্ৰেক্টিস কৰিবা তাৰে এটা আহিব আৰু তোমালোকৰ এজ এক্সাৰসাইজ 15.3 এক নম্বৰটো তো প্ৰেক্টিস কৰিবাই কৰাৰ লগতে তোমালোকে হেৰি কৰিবা ইফালে তোমালোকৰ আছে মূলধন সুত এটো কৰিবা তোমালোকৰ ইফালৰ কোশ্চেন নম্বৰ C2 এক নম্বৰটো কৰিলা C নম্বৰটো কৰিলা আৰু লাষ্টত গৈ তোমালোকে 3 নম্বৰটো কৰিলা গতি এই তিনটা তাৰে এই তিনটাই তোমালোকে প্ৰেক্টিস কৰিবা এই তিনটা তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকৰ হৈ যাব আৰু কিবা কিবি আছে নাই নাই আৰু সংখ্যাৰ হৈতে ধেমালি এটো চেপ্টাৰৰ পৰা তোমালোকক কোশ্চেন দিয়া হোৱা নাই গতি টেনচন নাই বাকি বিলাক তোমালোকে বিন্দাস প্ৰেক্টিস কৰিবা আৰু ক'ত বা কিবা যদি প্ৰবলেম থাকে তোমালোকে খুদিবা মই তোমালোকক হেৰি কৰাই দিম আৰু তোমালোকৰ এটা মই কোশ্চেন দি থৈ দিছো তোমালোকে কমেন্টত জনাবা কি কোশ্চেনটো এনেকাই যে -3, -5 এই বিন্দুটো কোনটো অক্ষত থাকিব -3, -5 এই বিন্দুটো কোনটো অক্ষত থাকিব তোমালোকে মোক জনাবা কমেন্টত সোৱাৰ কাৰণে ধন্যবাদ